নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে জেঠ মাহৰ 24 তাৰিখ, ইংৰাজী জুন মাহৰ 7 তাৰিখ শুক্ৰবাৰ। আজি ভাস্কৰদ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:35 গৈ 5 ছেকেণ্ডত আৰু সূৰ্যাস্ত হ'ব আবেলি 6:07 গৈ 42 ছেকেণ্ডত। আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদ তিথি আৰু আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, যোগ হৈছে 16 যোগ, কৰণ হৈছে কিন্তুঘ্নকৰণ। যিহেতু ৰাতিপুৱা অমাৱস্যা আছিলে সেইকাৰণে কিন্তুঘ্নকৰণ হৈ গৈছে। আজি ল'ৰা ছোৱালীৰ জন্ম হ'লে বৃষ ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ হ'ব, কুকুৰৰ অস্থি হ'ব, মাহেন্দ্ৰ যোগ হ'ব, অস্তুতৰী ৰবিৰ দশা, বিংশোত্তৰী মংগলৰ দশা। ৰাতিপুৱা 8:09 গৈ 4 ছেকেণ্ড যোৱাত মিথুন ৰাশি হ'ব, বৈশ্য বৰ্ণ হ'ব, ৰাতি 8:03 যোৱাত মনুষ্যগণ হ'ব, সাপৰ অস্থি হ'ব, অস্তুতৰী চন্দ্ৰৰ দশা, বিংশোত্তৰী ৰাহুৰ দশা। আজি ছোৱালীৰ আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিটা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাথাকে। আবেলি 4:43 যোৱাত এক পদ দোষ পাব। আজি পূব দিশত কোনো শুভযাত্ৰা নাই। আবেলি 4:43 যোৱাত উত্তৰ দিশত কোনো শুভযাত্ৰা নাই। এতিয়া আৰু যদি চোৱা যায় শুভকৰ্ম আজি দিৰাগমন, এশবন্ধন, পুংসবন, পঞ্চমৃত, সাধবেক্ষণ, জাতকৰ্ম, নামকৰণ, অন্নপ্ৰসন, দীক্ষা, ৰত্নাধিধাৰণ, জলাশয় আৰম্ভ, দেৱতা গঠন, বিষ্ণু প্ৰতিষ্ঠা, গ্ৰহ পূজা, ধান ৰোৱা, ক্ৰয় বিক্ৰয় ইত্যাদি বহুখিনি শুভকৰ্ম আছে। যিটো প্ৰতিপদ তিথি আৰু নক্ষত্ৰ বহুত শুভ। আৰু আজি কোমোৰা খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। যদি প্ৰথমতে চাওঁ আমি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সংগীতত সুনাম, গান নাচত সুনাম প্ৰাপ্তি হ'ব, লাভ কৰিব। সম্পত্তিৰ কিছু উন্নতিৰ যোগ দেখা যায়, কিন্তু ধনৰ কিছু অভাৱ দেখা যায়। আৰু বিলাসানন্দ, খনিজ সম্পদ, দ্ৰব্য, ধন সম্পদ লাভৰ যোগ আছে। স্বাস্থ্যত আজি শুভ ফল লাভ কৰিব, কৰ্মত বহুত শুভ। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, বিদ্যাত মধ্যম ফল লাভ কৰিব। এতিয়া আহিছোঁ আৰু লগতে আজি শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে পাতল ৰঙা, পিংক কালাৰ বুলিও ক'ব পাৰি। এতিয়া আহিছোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ যোগাযোগত আজি শুভ। আজি ঘৰত আলহীৰ আগমন ঘটিব পাৰে, কিন্তু ধন অলপ টকা পইচাৰ হানি যোগ আছে। মান সন্মানত কিছু হানি যোগ আছে, বাধা বিঘিনি হ'ব পাৰে। গতিকে স্বাস্থ্যত বহুত শুভ নহয়। কৰ্মত সুনাম লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে হালধীয়া। এতিয়া আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি নতুন প্ৰেমত কিছু আনন্দৰ যোগ আছে। গতিকে উত্তম বস্ত্ৰ লাভ কৰিব, ভোগ লাভ কৰিব, সুখ আদি লাভৰ যোগ। গতিকে স্বাস্থ্যত অতি শুভ, কৰ্মত শুভ ফল লাভ কৰিব, বিদ্যাত মধ্যম ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, কৰ্মত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ আনন্দৰ দিন। যিসকল টিচাৰ আছে তেওঁলোকৰ আজি অতি শুভ, কিন্তু আত্মীয় স্বজনৰ পৰা কিছু বিৰোধ হ'ব পাৰে। গতিকে পাৰিবাৰিক দিশত কিছু অশুভ যোগ। স্বাস্থ্যত মধ্যম ফল লাভ কৰিব, কৰ্মত শুভ ফল লাভ কৰিব, ধনস্থানত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে পাতল হালধীয়া। এতিয়া আহিছোঁ সিংহ ৰাশিৰ কৰ্মচাৰীসকলৰ কাৰণে আজি কিছু কষ্টৰ দিন। গতিকে কৰ্মত কিছু অশুভ যোগ চলি আছে, কিন্তু ধন লাভ, বন্ধু, সুখ লাভ, সৌভাগ্য লাভ,
সন্মান লাভৰ যোগ আছে ধনস্থানত অতি শুভ স্বাস্থ্যত কিছু মধ্যম ফল লাভ কৰিব পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি বিদ্যাত মধ্যম ফল লাভ কৰিব শুভ ৰং হৈছে ডাঠ হালধীয়া শুভ সংখ্যা হৈছে 6 এতিয়া আহিছোঁ কন্যা ৰাশি জাতক জাতিকাসকলে যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে আপোনালোকে তৎকালীনভাৱে আজিৰ পৰা কিছু ব্যৱসায় আৰম্ভ কৰিব পাৰে যিকোনো ব্যৱসায় আৰম্ভ কৰিলে আজি শুভ ফল লাভ কৰিব আৰু অৰ্থ লাভৰ যোগ আছে পদোন্নতি যোগ আছে কাৰ্যসিদ্ধিৰ যোগ আছে গতিকে দোকান বজাৰ এইবিলাক দিলে কিন্তু কাৰ্যসিদ্ধিৰ যোগ দেখা যায় গতিকে কৰ্ম আৰু ধনস্থানত অতি শুভ স্বাস্থ্যত কিছু অশুভ যোগ আছে পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব বিদ্যাত অতি শুভ ফল লাভ কৰিব শুভ ৰং হৈছে সেউজীয়া শুভ সংখ্যা হৈছে 8 এতিয়া আহিছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ আজি স্থান পৰিৱৰ্তনৰ যোগ দেখা যায় কিন্তু উদ্বেগ ভাৱ আৰু সুখ ভাৱ আৰু ৰাজভয় দেখা যায় গতিকে ধনস্থানত কিছু অশুভ ফল প্ৰাপ্তি হ'ব কৰ্মত কিছু শুভ ফলে প্ৰাপ্তি হ'ব স্বাস্থ্যত মধ্যম ফল প্ৰাপ্তি হ'ব পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে পখৰা শুভ সংখ্যা হৈছে 2 এতিয়া আহিছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলে বিপৰীত লিংগ মানে ল'ৰা হ'লে ছোৱালী হ'লে ল'ৰাৰ ফালৰ পৰা কিছু সঁহাৰি লাভ কৰিব বিপৰীত লিংগৰ পৰা সঁহাৰি লাভ কৰিব কিছু উদ্বেগ ভাৱ থাকিব সুখ লাভ কৰিব কিছু চকুৰ অলপ সমস্যা দেখা যায় কিছু আঘাতপ্ৰাপ্তিও দেখা যায় স্বাস্থ্যত বহুত শুভ নহয় কৰ্মস্থানত শুভ ফল লাভ কৰিব ধনস্থানত অতি শুভ পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব আৰু চোৱা যায় যান বাহন উত্তম স্ত্ৰী সুখ লাভৰো যোগ দেখা যায় গতিকে শুভ সংখ্যা হৈছে 6 শুভ ৰং হৈছে ৰঙা এতিয়া আহিছোঁ ধনুৰাশিৰ জাতক জাতিকাসকলৰ সাহিত্য সেৱা থাকিব যিহেতু সাহিত্যিকসকলৰ কাৰণে অতি শুভ দিন কিন্তু কিছু ৰোগৰ যোগ দেখা যায় ধন লাভৰো যোগ দেখা যায় যদিও কিছু অশুভ আছে তথাপিও ধনত অতি শুভ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায় পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত কিছু অশুভ যোগ প্ৰাপ্ত হ'ব গতিকে কিছু ক্ষেত্ৰত অলপ সাৱধান থকাটো বহুত দৰকাৰ কিছু বেমাৰ আজাৰৰ যোগ চলি আছে গতিকে কৰ্মত কিছু জটিলতা লাভ কৰিব ধনস্থানত শুভ ফল প্ৰাপ্তি হ'ব স্বাস্থ্যত মধ্যম ফল প্ৰাপ্তি হ'ব পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত শুভ ফল লাভ কৰিব শুভ সংখ্যা হৈছে 6 শুভ ৰং হৈছে পাতল হালধীয়া বা কমলা এতিয়া আহিছোঁ মকৰ ৰাশি জাতক জাতিকাসকলে মাতৃৰ পৰা কিছু মৰম পাব আনৰ পৰা সঁহাৰি লাভ কৰিব গতিকে কিন্তু কিছু বিপৰ্যয় যোগ দেখা যায় যিসকলে ভ্ৰমণ কৰিব ইচ্ছা কৰিছে তেওঁলোকৰ কিন্তু ভ্ৰমণত কিছু কষ্ট দেখা যায় গতিকে অৰ্থ কিছু কষ্ট দেখা যায় ভাগ্যত কিছু হানি দেখা যায় কিন্তু ধনস্থানত অতি শুভ পাৰিবাৰিক দিশত কিন্তু অতি শুভ বিদ্যাত শুভ ফল লাভ কৰিব গতিকে স্বাস্থ্যত কিছু যত্ন ল'ব শুভ সংখ্যা হৈছে 6 শুভ ৰং হৈছে নীলা এতিয়া আহিছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দাম্পত্য জীৱন সুখৰ হ'ব আৰু কৰ্মত সুনাম প্ৰাপ্তি হ'ব কিছু ৰোগ দেখা যায় কিছু শক দেখা যায় অৰ্থ কিছু কষ্ট দেখা যায় ভাগ্য কিছু বিপৰ্যয় কষ্ট দেখা যায় গতিকে ভাগ্যত বহুত শুভ নহয় ধনস্থানত কিছু অশুভ যদিও দেখা যায় কিছু ধন প্ৰাপ্তিৰ যোগ আছে পুৰণা ধন গতিকে স্বাস্থ্য কিছু যত্ন ল'ব পাৰিবাৰিক দিশত কিছু মধ্যম ফল লাভ কৰিব বিদ্যাত অতি শুভ শুভ সংখ্যা হৈছে 6 শুভ ৰং হৈছে নীলা এতিয়া আহিছোঁ মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত পদোন্নতি লাভৰ যোগ আছে গতিকে কিছু সন্মানৰ যোগো দেখা যায় উত্তম স্ত্ৰী ধন সৎ বন্ধু লাভৰ যোগ দেখা যায় আপোনালোকে যিকোনো ঠাইত গ'লে সৎ বন্ধু লাভ কৰিব গতিকে আৰু কিন্তু কিছু আনৰ দ্বাৰা ক্ষতি হ'ব পাৰে সাৱধান থাকিব কৰ্মত শুভ ফল লাভ কৰিব স্বাস্থ্যত মধ্যম ফল লাভ কৰিব ধনস্থানত অতি শুভ পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব বিদ্যাত অতি শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 6
যিসকল জাতক জাতিকাই নিজৰ আশাৰা গোষ্ঠী সোঁৱৰণি দেখাব ইচ্ছা কৰে আপোনালোকে দেখুৱাব পাৰে। বাস্তুশাস্ত্ৰৰ বিষয়েও আপোনালোকে কিছু কথা জানিবলগীয়া থাকিলে সুধিব পাৰে। আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।